নমস্কাৰ বন্ধুসকল। তো আছাম পুলিচৰ আপোনাৰ SI আৰু কনষ্টেবলৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে। তো যিসকলে কৰিব বিচাৰে বা যিসকলে কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে নিজেই কৰিব পাৰিব, মোবাইলত ফোনতে পাৰিব কৰিব। তো আজি মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকে যদি SI আৰু কনষ্টেবলৰ কাৰণে এপ্লাই কৰিম ভাবিছে তেতিয়াহ'লে আপোনালোকে যোনটো লিংক আছে, ঠিক আছে, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ লিংক, তো সেই লিংকটোৰ মই কমেণ্ট বক্সত দি দিম। তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা পেজ অ'পেন হ'ব, ঠিক আছে, য'ত আপোনালোকে লগ ইন আৰু ৰেজিষ্টাৰ দুটা অপশ্যন পাব। তো যিসকল কেণ্ডিডেটছৰ অলৰেডি ৰেজিষ্টাৰ কৰা আছে তেতিয়াহ'লে তেওঁলোকে ৰেজিষ্টাৰ কৰিব নালাগে। যিখিনি কেণ্ডিডেটছে নতুনকৈ কৰিব, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তো আপোনালোকে পোনপ্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। তো তাৰ কাৰণে আপোনালোকে এই তলত যে আছে ৰেজিষ্টাৰ নাও, তো ইয়াত ক্লিক কৰিব লাগিব, ঠিক আছে। তো ইয়াত মই ক্লিক কৰি দিছোঁ। তো ক্লিক কৰি দিয়াৰ লগে লগে ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। তাত ফটো লাগিব, ছিগনেচাৰ লাগিব আৰু এই গোটেইখিনি ডকুমেণ্টছ লাগিব, ঠিক আছে। আৰু ডকুমেণ্টছখিনি কি চাইজত লাগে গোটেইখিনি ইয়াত দিয়া আছে। যেনে আপোনালোকৰ ডকুমেণ্টবিলাকৰ চাইজসমূহ 200 KB ভিতৰত লাগিব, PDF ফৰ্মেটত লাগিব। ঠিক তেনেকৈ আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনাৰ 450 KB ভিতৰত হ'ব লাগিব, JPG, PNG ফৰ্মেটত কৰি ল'ব। ছিগনেচাৰৰ কাৰণে তেনেকৈ দিয়া আছে 100 KB ভিতৰত, আৰু ছিগনেচাৰটো কেনেকৈ ল'ব লাগিব তাত দিয়া আছে, ব্লেক বা ডাৰ্ক ব্লু পেনেৰে কৰিব লাগিব। আৰু যোনখন ফটো উঠিব সেইখন আপোনাৰ হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব, ঠিক আছে। তো এইখিনি আপোনালোকে আগতীয়াকৈ ৰেডি কৰি থ'ব। ৰেডি কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি আপোনালোকে আৰম্ভ কৰিব লাগিব। তো প্ৰথমতে ইয়াত দিয়া আছে আপোনালোকৰ চেলুটেশ্যন। তো আপোনালোকৰ শ্ৰীমতী কি হয় তেনেকৈ ফিল আপ কৰি ল'ব। তাৰপিছত নামসমূহ দিব। ইয়াত দিয়া আছে ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, ফাদাৰ নেম দিব, মাদাৰ নেম দিব, ফোন নম্বৰ দিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম ভৰ্তি কৰোৱা নাই তেতিয়াহ'লে সোনকালে কৰি ল'ব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত তলত আছে হায়েষ্ট কোৱালিফিকেশ্যন। তো কি আপোনালোকৰ হায়েষ্ট কোৱালিফিকেশ্যন হয় তেনেকৈ ইয়াত আছে, আপোনালোকে চিলেক্ট কৰি দিব। পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট সকলো ডিষ্ট্ৰিক্টখিনি আছে, ইয়াত কৰি ল'ব। এক ছেকেণ্ড। তেনেকৈ আপোনালোকে জেণ্ডাৰ, কাষ্ট, ডেট অফ বাৰ্থ দিব, আকৌ ডেট অফ বাৰ্থ কনফাৰ্ম কৰিব, আৰু শেষত আপোনালোকে আধাৰ নাম্বাৰ দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব, ঠিক আছে। তো মই এইখিনি কৰি লৈছোঁ। যিহেতু মই বস্তুখিনি ব্লাৰ কৰি দিব লাগিব, তো মই ফিল আপটো কৰি পেলাই আপোনালোকক দেখাই আছোঁ। তো মই গোটেই ফৰ্মখন ফিল আপ কৰি ল'লোঁ। এতিয়া মই ৰেজিষ্টাৰ অপশ্যনটোত টিপি দিম। তো ৰেজিষ্টাৰ টিপি দিয়াৰ লগে লগে আপোনালোকৰ ফোনত এটা OTP যাব। তো সেই OTPটো আপোনালোকে ইয়াত দি পেলাই ছাবমিট কৰিব পাৰিব, ঠিক আছে। তো OTPটো ছাবমিট কৰাৰ পিছত আপোনালোকৰ আহিব ভেৰিফাইড বুলি, লগতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আহিব, মানে এপ্লিকেশ্যন ID। তো সেই নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব। এতিয়া আপোনালোকে লগ ইনত যাব লাগিব, ঠিক আছে। তো তলত আপোনালোকে লগতে পাব অপশ্যন গো টু লগ ইন বুলি। তো তাত গৈ আপোনালোকে যোনটো আপোনালোকৰ এপ্লিকেশ্যন ID আপোনালোকে পাইছিলে, লগতে আপোনালোকে ডেট অফ বাৰ্থ, ঠিক আছে, সেইটো দিব। এপ্লিকেশ্যন ID যদি নাই তেতিয়াহ'লে আপোনালোকে ফোন নম্বৰটো ৰেজিষ্টাৰ কৰিব পাৰিব। সেইকেইটা দি পেলাই আপোনালোকে লগ ইনত ক্লিক কৰি লগ ইন কৰি ল'ব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া আপোনালোকে লগ ইন কৰিব, লগ ইন কৰাৰ পিছত আপোনালোকৰ অলৰেডি ইনফৰ্মেশ্যনসমূহ আহিবই। কিছুমান ইনফৰ্মেশ্যন আপোনালোকে এড কৰিব লাগিব। যোনখিনি আপোনালোকৰ ৰেড কালাৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ইনফৰ্মেশ্যন আপোনালোকে এড কৰিব লাগিব। যেনে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব, তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ দিব লাগিব, লগতে আপোনালোকে নেশ্যনেলিটি, ৰিলিজন, সেইখিনি বস্তু আপোনালোকে দি পেলাই কামখিনি কৰি ল'ব। পিনক'ড দিব লাগিব, পুলিচ ষ্টেচন দিব লাগিব, ডিষ্ট্ৰিক্ট দিব লাগিব, আৰু শেষত আপোনালোকে কিছুমান কুৱেশ্যনৰ আপোনালোকে আনচাৰ দিব লাগিব। যেনে আপোনালোকৰ লিখা আছে ডু ইউ হেভ হোম গাৰ্ড চাৰ্টিফিকেট, যদি আপোনালোকৰ আছে তেতিয়াহ'লে দিব, যদি নাই তেতিয়াহ'লে নোট ক্লিক কৰিব। তেনেকৈ আপোনালোকে ট্ৰি টাইপ আদিবাসী কমিউনিটি চাৰ্টিফিকেট আছে যদি আপোনালোকে য়েছ নোট দিব, NCC আছে যদি দিব, এক্স ছাৰ্ভিচমেন আছে যদি দিব। তেনেকৈ কৰি পেলাই আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব, ঠিক আছে। তো ময়ো কৰি লৈছোঁ। তাৰপিছত আপোনালোকৰ একাডেমিক ডিটেইলছসমূহ আহিব। আপোনালোকে নিজৰ আপোনালোকে একাডেমিক ডিটেইলছখিনি ইয়াত ভৰাই ল'ব। যেনেকৈ আপোনালোকৰ ক্লাছ 10ৰ ডিটেইলছখিনি ইয়াত ভৰাব দিছে, আপোনালোকে ইয়াত গৈ ছেবা হয়, CBSE হয় চিলেক্ট কৰি পেলাই আপোনালোকে কৰি ল'ব। যেনেকৈ ক্লাছ 12ৰ আছে, তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যনো আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে আছে, তাৰপিছত আপোনালোকে এডিশ্যনেল কোৱালিফিকেশ্যন যদি আছে
তেতিয়াহ'লে আপোনালোকে ইনফৰ্মেশ্যনখিনি ভৰাই পেলাই আপোনালোকে ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰি দিব। ছেভ কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড কৰিবলৈ আহিব। তো মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ যোনখিনি ডকুমেণ্টছ সেইখিনি আগতীয়াকৈ ৰেডি কৰি থ'ব। তো ডকুমেণ্টছ কি কি চাইজত হ'ব লাগিব, কোনটো ফৰ্মেটত হ'ব লাগিব, গোটেইখিনি আপোনাৰ ষ্টাৰ্টিঙতে দিয়া আছে। তেনেকৈ চাই আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰি ল'ব। ৰেডি কৰি আপোনালোকে জাষ্ট আপলোড কৰি যাব লাগিব। কি কি ডকুমেণ্টছ লাগিব ইয়াত দিয়া আছে। পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, পেকেটত দিয়া আছে কেইখন হ'ব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব। PRCখন আপোনালোকৰ যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই তেতিয়াহ'লে আপোনালোকে নিদিলেও কোনো কথা নাই, কিন্তু যোনখিনি ষ্টাৰ মাৰ্ক দিয়া আছে ৰেড কালাৰ সেইখিনি আপোনালোকে দিবই লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব, তাৰপিছত পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। দুইখন আপোনালোকে এটা ছিংগল PDF বনাই দিব। তাৰপিছত আপোনালোকে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ক্লাছ 10 ক্লাছ 12 দুইটাৰে লাগিব। লগতে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটো লাগিব। ঠিক আছে, তো সেইখিনি কৰি আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। তো ডকুমেণ্টছ মোৰ গোটেইখিনি আপলোড কৰা হৈ গ'ল। যদি আপোনালোকে ডকুমেণ্টছখিনি আগৰ পৰা ৰেডি কৰি থয় চাইজ আৰু ফৰ্মেট মিলাই পেলাই, তেতিয়া আপোনালোকৰ বহুত সহজে হৈ যায়। তো মই কৰি থৈছিলোঁ, মোৰ সোনকালে হৈ গ'ল। তাৰপিছত আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ছেভ কৰাৰ পিছত আপোনালোকৰ লাষ্টত এনেকৈ প্ৰিভিউ এটা আহিব। ঠিক আছে, আপোনালোকৰ কিবা যদি ইনফৰ্মেশ্যন ভুল আছে আপোনালোকে এবাৰ চাই ল'ব। ইয়াতে গৈ আপোনালোকে বেক কৰি পেলাই আপোনালোকে আকৌ ঠিক কৰিব পাৰিব। আৰু যদি সকলোখিনি ঠিকেই আছে তেতিয়াহ'লে আপোনালোকে ইয়াত জাষ্ট কনফাৰ্মত টিপি দিব। ঠিক আছে, তো কনফাৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আহিছে যে প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফ'ৰ ৰেজিষ্ট্ৰেশ্যন, ডাটা ওৱান ছাবমিটেড কেনট বি চেঞ্জ। তো আপোনালোকে এবাৰ ছাবমিট কৰাৰ পিছত আৰু সলনি কৰিব নোৱাৰে, সেয়েহে আপোনালোকে ভালকৈ কৰিব, এবাৰ চাই ল'ব ছাবমিট কৰাৰ আগত। তো মোৰ সকলোখিনি বস্তু ঠিকে আছে, তো মই এবাৰ ছাবমিট কৰি দিছোঁ। তো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনখন কমপ্লিট হৈ গ'ল। তাৰপিছত আপোনালোকৰ আহিব যে আপোনালোক কি কি পষ্টৰ কাৰণে আপোনালোক এলিজিবল। তো মই আপোনাৰ 3 নম্বৰটোত এপ্লাইড কৰিছোঁ। তো ইয়াত মই ক্লিক কৰি দিছোঁ। আপোনালোক দেখাই যাম কি কি আহিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ আহিব। যদি আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট কিবা আছে তেতিয়াহ'লে আপোনালোকে য়েছত দিব, বা যদি নাই তেতিয়াহ'লে নোট দি দিব। ঠিক আছে, দি পেলাই আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। তো ছেভ এণ্ড প্ৰচিড ক্লিক কৰাৰ পিছত আপোনালোকৰ পোষ্ট দিবলৈ আহিব, ছেট ইয়ৰ প্ৰিফাৰেঞ্চ এণ্ড ছেট ইয়ৰ প্ৰিফাৰেঞ্চ। তো পোষ্ট আপোনাৰ এইটোৱে আছিলে AB, ছাব ইনস্পেক্টৰ AB। তো ইয়াত দিয়াৰ পিছত আপোনালোকৰ ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিম। ঠিক আছে, ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। তো ইয়াত তেনেকৈ আহি গ'ল। ঠিক আছে, ইয়াত অকল এটাই পোষ্ট আছিলে AB, তো সেইকাৰণে অকল এইটোত এপ্লাই কৰিব পাৰিছোঁ। তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ছেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইনেল কনফাৰ্ম বুলি আহিব। তো ইয়াতে জাষ্ট আপোনালোকে ফাইনেল কনফাৰ্ম কৰি দিব। ঠিক আছে, আপোনালোকৰ যদি ইনফৰ্মেশ্যনখিনি ঠিকে আছে নে নাই আকৌ এবাৰ কনফাৰ্ম কৰি ল'ব। যদি ঠিকে আছে আপোনালোকে ছাবমিট কৰি দিব। ইয়াত অ'কে মাৰি দিব। অ'কে মাৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইল ফোনত এটা OTP যাব। সেই OTPটো দি আপোনালোকে ফাইনেল ছাবমিশ্যন কৰিব পাৰিব। এনেকৈ মই আপোনালোকৰ SI-টোৰ কাৰণে এপ্লাই কৰিলোঁ। তো ইয়াত আপোনালোকৰ ডাউনলোড একনলেজমেণ্ট শ্লিপ বুলি আহিব এপ্লাই হৈ যোৱাৰ পিছত। তাৰপিছত যদি মই কনষ্টেবলৰ কাৰণে এপ্লাই কৰিব বিচাৰোঁ তেনেকৈ আপোনালোকে এপ্লাইত ক্লিক কৰি দিলে হ'ল। ক্লিক কৰি পেলাই আপোনালোকৰ ইয়াত যোনখিনি তেওঁলোকে বিচাৰিছে, ঠিক আছে, তেনেকৈ আপোনালোকে যদি আপোনালোকৰ আছে তেতিয়াহ'লে দি যাব, যদি নাই তেতিয়াহ'লে ন' ক্লিক কৰি গৈ থাকিব। তেনেকৈ মোৰ একো নাই যিহেতু, চ' মই চবতে ক্লিক কৰি গৈ আছোঁ। তো হৈ যোৱাৰ পিছত আপোনালোকে ছেভ এণ্ড প্ৰচিড কৰিব। ছেভ এণ্ড প্ৰচিড কৰাৰ পিছত আপোনালোকৰ UB কাৰণে কৰিব নে AB কাৰণে কৰিব, তেনেকৈ আপোনালোকে নিজৰ প্ৰিফাৰেঞ্চসমূহ দিব পাৰে। তো মই UB দিলোঁ আগত। এক ছেকেণ্ড, ছাবমিট কৰিব লাগিব, এক ছেকেণ্ড। তাৰপিছত UB-টো দিয়া হৈ গ'ল। তাৰপিছত আকৌ আপোনালোকে AB-টো দিব পাৰিব, তেনেকৈ ছাবমিট কৰি দিব লাষ্ট শেষত। তো চাওক দুইটা আহি গ'ল। যদি আপোনালোকে ভাবে যে নাই মই AB-টো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম, UB-টো ছেকেণ্ডত দিম, তেতিয়াহ'লে আপোনালোকে জাষ্ট এই য়েল্ল' কালাৰ চিম্বলটো দি দিব, ক্লিক কৰি দিব। তো AB-টোত যদি আপোনালোকে য়েল্ল' কালাৰ চিম্বলটো দি দিয়ে তেতিয়াহ'লে AB-টো ওপৰত গুচি যাব, মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত গুচি যাব, UB-টো তলত গুচি আহিব। ঠিক আছে, তো তেনেকৈ কৰি ল'ব। তাৰপিছত আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। ছেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে ফাইনেল কনফাৰ্মত ক্লিক কৰি পেলাই আপোনালোকে নিজৰ গোটেই এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব পাৰিব। তো
তো তেনেকৈ আপোনালোকে আকৌ এবাৰ OTP আহিব, OTPটো ছাবমিট কৰি আপোনালোকে ফাইনেল ছাবমিশ্যন কৰিব পাৰিব। চাওক মই তেনেকৈ গোটেইখিনি মানে এপ্লাই কৰিব পাৰোঁ, কিন্তু মই অকল 2টা কৰিলোঁ। আপোনালোকৰ যোনখিনি যিকেইটা পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেকৈ কৰিব পাৰিব। কিবা যদি আপোনালোকৰ কনফিউজন থাকে, কিবা যদি আপোনালোকৰ ডাউট থাকে, কমেণ্ট বক্সত সুধিব, মই ৰিপ্লাই আপোনালোকক কৰিমেই। যিকোনো প্ৰকাৰে মই আপোনালোকক সহায় কৰিব চেষ্টা কৰিম। তো এইটোৱে আছিলে ভিডিঅ'টো। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে আছিলে। ধন্যবাদ।